আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। প্ৰিয় দৰ্শক মণ্ডলী, আজি মই আকৌ আপোনালোকৰ ওচৰত নতুন এটা ভিডিঅ' লৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল লাগে সকলোৱে শ্বেয়াৰ কৰিব ইনশাআল্লাহ। আৰু আজিৰ আপোনালোকৰ ওচৰত এটা মূল্যৱান হাদিছ আপোনালোকৰ ওচৰত দাঙি ধৰিম ইনশাআল্লাহ। সকলোৱে এই ভিডিঅ'টোৰ ওপৰত আমল কৰিবলৈ, কথাখিনিৰ ওপৰত মানিবলৈ চেষ্টা কৰিব ইনশাআল্লাহ। আটাইতকৈ বুদ্ধিমান আৰু সচেতন ব্যক্তি কোন হয়? হযৰত আব্দুল্লাহ ইবনে উমাৰ ৰাদিয়াল্লাহু তাআলা আনহুই বৰ্ণনা কৰিছে যে এবাৰ আমি 10 জন লোকৰ এটা জামাত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ খিদমতত উপস্থিত হলো। হযৰত আব্দুল্লাহ ইবনে উমাৰ ৰাদিয়াল্লাহু তাআলা আনহু বৰ্ণনা কৰিছে যে এবাৰ আমি 10 জন লোক অৰ্থাৎ 10 জন লোকৰ এটা জামাত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ খিদমতত উপস্থিত হলো। এজন আনসাৰী সাহাবী ৰাদিয়াল্লাহু তাআলা আনহাই থিয় হৈ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সুধিলে, হে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আটাইতকৈ বুদ্ধিমান আৰু সচেতন মানুহ কোনজন হয়? সেই 10 জন লোকৰ ভিতৰৰ পৰা এজন আনসাৰী সাহাবীয়ে আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সুধিছিলে, হে আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আটাইতকৈ বুদ্ধিমান আৰু সচেতন ব্যক্তি কোনজন? তেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিলে, যিসকলে মৃত্যুৰ কথা বেছি বেছিকৈ স্মৰণ কৰে আৰু মৃত্যু অহাৰ আগতে তাৰ বাবে বেছি বেছিকৈ প্ৰস্তুতি গ্ৰহণ কৰে, তেওঁলোকে আটাইতকৈ বুদ্ধিমান আৰু সচেতন ব্যক্তি। তেওঁলোকে দুনিয়াৰ সন্মান আৰু আখিৰাতৰ মৰ্যাদা হাসিল কৰিব পাৰিব। যিসকল ব্যক্তিয়ে মৃত্যুৰ কথা বেছি বেছিকৈ স্মৰণ কৰিব আৰু মৃত্যু অহাৰ আগতে তেওঁলোকে সেই মৃত্যুৰ অহাৰ আগতে কবৰৰ সামান তৈয়াৰী কৰি যিবিলাক ব্যক্তিয়ে ৰাখে, সেই সকল ব্যক্তিয়ে হৈছে আটাইতকৈ বুদ্ধিমান আৰু সচেতন ব্যক্তি। এতিয়া আমি এই হাদিছটোৰ পৰা এইটো বুজি পালোঁ যে আমি প্ৰত্যেকে এদিন মৃত্যু হ'বই লাগিব। এইটো আমি সকলোৱে নিশ্চিত, কাৰণ আল্লাহ তাবাৰক তাআলা কোৰআন শৰীফত সাফ বৰ্ণনা কৰিছে, কুল্লু নাফসিন যায়িকাতুল মাউত। সকলো মানুহে এই মৌতৰ পিয়লা চাকিবই লাগিব, মৌতৰ সোৱাদ ল'বই লাগিব। আৰু সকলোৱে এনেকুৱাকৈ এদিন আগা পিছাকৈ দুনিয়াৰ বুকুৰ পৰা ৰখচাদ হৈ গৈ আছে। আপুনি ময়ো এনেকুৱাকৈ যাব লাগিব। এতিয়া আমি প্ৰত্যেকজন ব্যক্তিয়ে, মুছলমান ব্যক্তিয়ে এই মৃত্যুৰ কথা হাৰ হালাতো স্মৰণ কৰি থাকিব লাগে, মৃত্যুৰ কথা ভাবি থাকিব লাগে, মৃত্যুৰ কথা মনত পেলাই থাকিব লাগে। আৰু আমি সেই মৃত্যু অহাৰ আগত যাতে আমি কবৰৰ সামান তৈয়াৰ কৰি ৰাখি লওঁ, কাৰণ আমি সকলোৱে জানো যে কবৰ এনেকুৱা ভয়ংকৰ ঘৰ হয়, এনেকুৱা ভয়ংকৰ ঘৰ হয়। হাদিছত আহিছে, কবৰ কাৰোবাৰ বাবে জান্নাতৰ বাগিচা আৰু কাৰোবাৰ বাবে জাহান্নামৰ এটুকুৰা ঠাই। আৰু এই জাহান্নামৰ এটুকুৰা ঠাইত সেইসকল ব্যক্তিয়ে অনুভৱ কৰিব, যিসকল ব্যক্তিয়ে দুনিয়াৰ বুকুত থাকাতে সেই কবৰৰ সামান তৈয়াৰ কৰি নিনিলে। সেইকাৰণে আমি সকলোৱে যাতে মৃত্যু অহাৰ আগতে সেই কবৰৰ আজাবৰ যাতে কবৰৰ সামান যাতে আমি এই দুনিয়াৰ বুকুৰ পৰাই তৈয়াৰী কৰি লৈ যাওঁ। তো আপোনালোকে সকলোৱে এই ভিডিঅ'টোৰ ওপৰত বেছি বেছি আমল কৰিবলৈ চেষ্টা কৰিব ইনশাআল্লাহ।